हाय फ्रेंड्स, आज राभा हासन इलेक्शन के लिए डॉक्टर हेमंत बिस्वा शर्मा दुधनोई में इलेक्शन कैंपेन कर रहे थे। वहां पे उन्होंने बीजेपी और उनके मित्र दलों के प्रार्थियों का परिचय भी स्टेज में करवाया। पार्टी सभापति दरंग उदालगुरी लोकसभा समष्टिर सांसद दिलीप शइकिया डांगरिया, असम सरकारों मंत्री जयंत मल्ल बरुआ डांगरिया, राभा हासन स्वायत्तशासित परिषदर मुख्य कार्यवाही सदस्य टंकेश्वर राभा डांगरिया, भारतीय जनता पार्टीर जिलार सभापति दीपांकर नाथ डांगरिया, सांसद बिजुली कलिता मेधी डांगरियानी, गण परिषदर सभापति जितेन दास डांगरिया, राभा छात्र सन्थार सभापति मतिलाल राभा डांगरिया, डॉक्टर सुभाष राभा डांगरिया, दशानन राभा डांगरिया, कविता राभा डांगरियानी, तीनामणि दৈমাৰী डांगरियानी, भृगु रंजन राभा डांगरिया, राकेश दास डांगरिया के आदि करी मंचत उपविष्ट विशिष्ट व्यक्तिসকল, आईमातृসকল और युवक युवती बंधु बान्धवीসকল, आमार राभा हासन स्वायत्त परिषदर निर्वाचन 2 एप्रिल तारिखे अनुष्ठित हब। गोवालपारा जिलात 20टा समष्टित निर्वाचन हब। एटा समष्टित इतिमध्ये भारतीय जनता पार्टीर प्रार्थी गराकी बिना प्रतिद्वंदितारे निर्वाचित होइसे। मैं आमार प्रार्थीসকলক अलप सन्मुखলৈকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম। आमार गोटेই কেজন कैंडिडेट ইয়ালৈকে আহক, আগুৱাই আহক। कैंडिडेट কেজন ইয়ালৈকে আগুৱাই আহক। এখন খুলি দিয়ক। ইয়ালৈকে উঠি আহক, মঞ্চলৈকে উঠি আহক, এফালে উঠি আহক, আহক। আহক। জিকিব না এইবিলাক? গোটেই কেজন জিকিব? ঠিক আছে, কোনে বেছি হাত চাপৰি পাই মই চাওঁ এতিয়া, হ'ব? আমাৰ মই গোটেই কেজন প্ৰাৰ্থীক আপোনালোকৰ আগত চিনাকি কৰি দিছো। সকলোৱে হাত চাপৰি মাৰি আটাইকেইজনক আশীৰ্বাদ কৰিব। ধূপ ধৰাৰ পৰা আমাৰ প্ৰাৰ্থী আনন্দী সরকার ডাঙরিয়া, আগুৱাই আহক। আনন্দী সরকার আগুৱাই আহক, অলপ আগুৱাই। একেবাৰে ডাঙৰ হাত চাপৰি, বঢ়িয়া। আমাৰ ধনুভঙ্গা সমষ্টিত, আপুনি ধনুভঙ্গা সমষ্টিত আমাৰ প্ৰাৰ্থী ফণীন্দ্ৰ ৰাভা ডাঙরিয়া জিকিবনে নাই? ৰংজুলি সমষ্টিত আমাৰ প্ৰাৰ্থী মণিদীপা ৰাভা ডাঙরিয়ানী জিকিবনে নাই? জিকিব, ঠিক আছে। আমাৰ কচুধোৱা দৰঙাগিৰিত আমাৰ প্ৰাৰ্থী হিতেশ ৰাভা পাটগিৰি ডাঙরিয়া জিকিব। বাপৰে। নৰ্থ দুধনৈত আমাৰ প্ৰাৰ্থী উজ্জ্বলা ব্ৰহ্ম জিকিব, বঢ়িয়া। সাউথ দুধনৈত আমাৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভা জিকিবনে নাই? টংকেশ্বৰ ৰাভা জিকিব, ঠিক আছে। আমাৰ বন্দৰচিত আমাৰ প্ৰাৰ্থী দীপান্বিতা মাৰাক জিকিব, বঢ়িয়া। তাৰপিছত আমাৰ মাজাখিল্লি না, মাজাখিল্লিত আমাৰ প্ৰাৰ্থী প্ৰবোধ কলিতা জিকিব। আমাৰ শালপাৰাত আমাৰ প্ৰাৰ্থী অলকা ৰাভা, এই বাইদেউ জিকিব, জিকিব নহয় বাইদেউ? ঠিক আছে। তাৰপিছত আমাৰ হাবৰাঘাটত আমাৰ প্ৰাৰ্থী প্ৰতাপ ৰাভা, বঢ়িয়া। ডিৰমাখাখিলিত আমাৰ প্ৰাৰ্থী জীৱন ৰাভা, পূব অজগৰত আমাৰ প্ৰাৰ্থী ভোলাইবালা ৰাভা,
জিনাৰীত আমাৰ প্ৰাৰ্থী দেবেন মমিন, দৰকাত আমাৰ প্ৰাৰ্থী হৰিশ চন্দ্ৰ ৰাভা। হৰিশ ক'ত আছে নে নাই? আহা নাই, ঠিক আছে। বৰদামল কল্যাণপুৰ লিগেন ৰাভা। দাৰিদুৰিত আমাৰ প্ৰাৰ্থী জোনালী ৰাভা। দোদানাত আমাৰ প্ৰাৰ্থী দিবাকৰ ৰাভা। কাঠাকুঠিত আমাৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী। আগিয়াত আমাৰ প্ৰাৰ্থী সুচিত্ৰা নাথ। আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ৰামকুছিত নিৰ্বাচিত হৈছে প্ৰেমাজুলি ৰাভা। মাজত জিকি যোৱা মানুহ মাজত আহিব লাগে। মায়া দে, জিকি গৈছে তো ভাল কৰি হাত চাপৰি মাৰ। হ'ব, তাতে এতিয়া গৈ আপোনালোক বহক। মই আপোনালোকক ধন্যবাদ জনাইছো যে আপোনালোকে ইতিমধ্যেই প্ৰেমাজুলি ৰাভাক বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকালে আৰু বাকী সকলোকো ভোট দি জিকাবনে নাই? এতিয়া আপোনালোকে মনত ৰাখিব, আমাৰ কিছুমানত আপোনালোকে টিভিত ভোট দিব লাগিব আৰু কিছুমানত আপোনালোকে পদুম ফুলত ভোট দিব লাগিব, হয় নে নহয়? পদুম আৰু টিভি একে, হয় নে নহয়? টিভি মানে পদুম আৰু পদুম মানে ডাঙৰ কৰি ক'ব লাগিব, পদুম মানে টিভি মানে পদুম মানে বঢ়িয়া, টিভি মানে পদুম, পদুম মানে টিভি। ঠিক আছে, আমি সকলোৱে বুজি পাইছো। য'ত য'ত পদুম তাতে আমি পদুমক ভোট দিম, য'ত য'ত টিভি তাতে আমি টিভিত ভোট দিম, হ'ব? মই মাজে মাজে টিভিত ওলাই থাকো, টিভিত দেখনে নাই মোক বাইদেউসকল, ভাইটিসকলে দেখনে নাই মোক? ঠিক আছে, টিভিত টংকেশ্বৰ ৰাভা ওলাই থাকে, দিলীপ শইকীয়া ওলাই থাকে, গতিকে টিভিটো দেখিলে ভোট দিলেই হ'ব, আৰু হ'বনে? আৰু পদুম দেখিলে ভোট দিলেই হ'ব, হ'বনে? এতিয়া মই আপোনালোকক দুটামান কথা ক'ব খুজিছো। প্ৰথমতে মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াক ধন্যবাদ জনাম যে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিয়ে লগ হৈ এইবাৰ ৰাভা হাছঙত প্ৰতিটো জাতি জনগোষ্ঠীকে টিকেট দিছে, ইলেকশ্যন উঠিবৰ বাবে সুবিধা দিছে। আমাৰ সাধাৰণ মানুহেও পাইছে, কোচ ৰাজবংশী মানুহেও পাইছে, গাৰুৱেও টিকট পাইছে, বড়ো সমাজেও টিকট পাইছে, ৰাভা সমাজেও টিকট পাইছে, আমাৰ বঙালী ভাষী লোকেও টিকট পাইছে। এইবাৰ ৰাভা হাছঙত সকলো লোকে একগোট হৈ ৰাভা হাছঙক আগুৱাই লৈ যোৱাৰ বাবে সংকল্পবদ্ধ হৈছে। মই তাৰ বাবে ৰাভা হাছঙক আৰু আমাৰ যৌথ সংগ্ৰাম সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। যোৱা কেইদিনমান আগতে মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়লৈ আহিছিলো। ৰজা পৰশুৰামৰ সুন্দৰ প্ৰতিমূৰ্তি এটাও 3 জানুৱাৰী তাৰিখে ৰাভা হাছঙত আমি শুভ উদ্বোধন কৰিছিলো। সিদিনাখন মই ৰাভা জাতিৰ সকলো নেতৃবৃন্দক একেলগে লগ পাইছিলো আৰু মই অনুৰোধ কৰিছিলো যে আমি সকলো যদি লগ হৈ থাকো, সকলো যাতে একেলগে থাকো, তেতিয়াহ'লে আমাক শত্ৰুৱে কেতিয়াও পৰাজিত কৰিব নোৱাৰিব। আজি মই অত্যন্ত আনন্দিত যে টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত আজি সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মোৰ বিশ্বাস এইবাৰৰ নিৰ্বাচনত 100ৰ ভিতৰত 99 নহয়, আপোনালোকে 100 নম্বৰ দি বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিক পৰীক্ষাত পাছ কৰাব লাগিব।
হ'ব নহয় এটা সিটতো হাৰিব নালাগে গোটেইকেইটা সিটত জিকিব লাগিব লাগিব নে নাই জিকিব লাগিব এতিয়া আপোনালোকক মই দুটা তিনটা কথা ক'ব খুজিছো আপোনালোকে জানে যে বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আমি অতীজৰে পৰা একেলগে আছো আজি যদি আপোনালোকে চাই 2016 চনত বিজেপি দলৰ চৰকাৰ হল আজি 25 চন যোৱা 10 বছৰত ৰাভা হাছঙত গুলি চালনা হৈছে নেকি ৰাভা হাছঙত পুলিচে অত্যাচাৰ কৰিছে নেকি ৰাভা হাছঙত কেতিয়াবা অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে নেকি কিন্তু আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ সময়ত একেলগে মই আজি যিখিনি কৰিছো দিলীপ শইকীয়াই যিখিনি কৰিছে টংকেশ্বৰ ৰাভাই যিখিনি কৰিছে সকলো জাতি উপজাতিক আমি যদি একেলগে লগ লাগি সকলোকে একত্ৰিত কৰিলোহেঁতেন তেতিয়াহলে কেতিয়াও 24 জন ৰাভা লোকৰ হত্যা নহলহেঁতেন পুলিচৰ গুলিত মৃত্যুবৰণ কৰিব নালাগিলেহেঁতেন আজি কংগ্ৰেছ দলে ৰাভা হাছঙত নিৰ্বাচন খেলিব আহিছে মই কংগ্ৰেছক প্ৰশ্ন কৰিম যে ইলেকশ্যন খেলাৰ আগতে যি 24 জন ৰাভা লোকক আপোনালোকে গুলিয়াই হত্যা কৰিলে তেওঁলোকৰ মাক দেউতাকৰ ওচৰত গৈ প্ৰথমতে ক্ষমা খুজক নিজৰ অপৰাধৰ বাবে আপোনালোকে ৰাইজৰ ওচৰত ক্ষমা খুজক फ्रेंड्स थैंक यू फॉर वॉचिंग ऐसे खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें